মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যিটো 4th ইউনিট টেক্স বা যিটো আমি জেনেৰেল ছাবজেক্ট যিটো আমাৰ এনুৱেল এক্সাম, এই এক্সামটোৰ বাবে জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰ আলোচনা কৰিম। আমি আগতে আলোচনা কৰিছো, আগৰ কুৱেশ্যনবিলাক তোমালোকে চাই ল'বা। তোমালোকৰ 2 ঘণ্টা থাকিব, য'ত 50 নম্বৰ থাকিব, ঠিক আছে। এতিয়া কথাটো হ'ল, প্ৰথম প্ৰশ্নটোত কি আছে, 1 পূৰণ 5, এটাত 1 নম্বৰকে 5টা আছে, শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে। স্বচ্ছ বস্তুৰ নাম, ইয়াত কোনটো হ'ব? পানী হ'ব, এটুকুৰা শিলগুটি, এখন বেৰ, এখন কাৰ্ডবোৰ্ড। গতিকে ইয়াৰ এনচাৰটো হ'ব পানী। এইটো হ'ব শুদ্ধ উত্তৰ। 2 নম্বৰটো হৈছে প্ৰতিফলনৰ নীতি অৱলম্বন কৰি সজা এবিধ সঁজুলিৰ নাম। ইয়াৰে কোনটো হ'ব এনচাৰটো? ইয়াৰ যদি চাওঁ তেতিয়াহ'লে চিটো হ'ব, পেৰিস্কোপ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 3 নম্বৰ প্ৰশ্নটো, ছাত্ৰ-ছাত্ৰীসকল 3 নম্বৰটো যোৱাৰ আগতে তোমালোক জনাই থওঁ, ছাত্ৰ-ছাত্ৰীসকল এটা ভাল খবৰ, তোমালোকে এতিয়া টিউচনৰ নামত হাবাথুৰি খাব নালাগে। টিউচনৰ নামত বহু ঠাইলৈকেও যাব নালাগে, বহু দূৰলৈকে টিউচন কৰিব যাব নালাগে। টিউচনৰ নামত তোমালোকে বহু পইচাও দিব নালাগে 12 দিনত। ছাত্ৰ-ছাত্ৰীসকল এতিয়া সুবিধা হৈছে এছআৰ এডুকেশ্যন। ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে অনলাইন টিউচনৰ ব্যৱস্থা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকল মাত্ৰ 99 টকাত পঢ়িব পাৰিবা, চায়েন্স পাৰিবা, ছচিয়েল চায়েন্স পাৰিবা, মেথছ পাৰিবা আৰু ইংলিছ পাৰিবা। গতিকে দেৰি কিয় কৰিছে? যিটো হোৱাটছএপ নাম্বাৰ আছে, হোৱাটছএপ SMS কৰি জইন হৈ লোৱা, কাৰণ চিটৰ কথা থাকে। গতিকে বেছি ষ্টুডেণ্ট হ'লে আমি চিটটো কমাই দিম, মানে বন্ধ কৰি এডমিশ্যন। গতিকে সোনকালে এডমিশ্যনটো লৈ তোমালোকে নিজৰ নামটো অন্তৰ্ভুক্ত কৰা যিটো অনলাইন ক্লাছৰ গ্ৰুপত, আৰু ঘৰতে এটা মোবাইলৰ জৰিয়তে তোমালোকে শিক্ষা লাভ কৰি থাকা মাত্ৰ মাহিলী 99 টকা। এতিয়া ছাত্ৰ-ছাত্ৰী হোৱাটছএপ নম্বৰত SMS কৰিবা তোমাৰ নাম, ক্লাছ আৰু ডিষ্ট্ৰিক্টখনৰ নাম। ঠিক আছে, এতিয়া আমি আহিছো 3 নম্বৰ প্ৰশ্নটো হৈছে বিদ্যুৎ প্ৰবাহিত কৰা পদাৰ্থক কোৱা হয়। ইয়াৰে এনচাৰটো হৈছে পৰিবাহী। 4 নম্বৰ হৈছে তলৰ কোনবিধ বিদ্যুৎ পৰিবাহী? ইয়াৰ যদি এনচাৰ চাওঁ তেতিয়াহ'লে নিমখযুক্ত পানীৰ দিও বিদ্যুৎ পৰিবাহিত হয়, অম্ল এচিডৰ জৰিয়তে বিদ্যুৎ পৰিবাহিত হয়, মেটেল ধাতুৰ জৰিয়তে বিদ্যুৎ পৰিবাহিত হয়। গতিকে ডিটো হ'ব শুদ্ধ উত্তৰ, এবভ হ'ল ওপৰৰ আটাইবোৰ। 5 নম্বৰটো হৈছে চুম্বকৰ মেৰু। চুম্বক মেৰু কেইটা আছে? ইয়াত যদি চাওঁ তেতিয়াহ'লে চুম্বক মেৰু দুটা, এটা নৰ্থ, এটা হ'ল চাউথ। 2 নম্বৰ প্ৰশ্ন হৈছে ফিল ইন দ্য ব্লেংকছ, খালী ঠাই পূৰ কৰা। লাইট ট্ৰেভেলছ ইন ডেছ লাইন, অৰ্থাৎ পোহৰ সদায় গতি কৰে। ইয়াত লিখিবা সৰল ৰেখাত, ঠিক আছে, সৰল ৰেখাত, সৰল ৰেখাত। পোহৰ সদায় গতি কৰে সৰল ৰেখাত, ঠিক আছে। নেক্সট হৈছে বৈদ্যুতিক বৰ্তনী এটা বিচ্ছিন্ন কৰিবলৈ যি আহিলা ব্যৱহাৰ কৰে তাক কি বুলি কয়? চুইচ বোলে, চুইচ। নেক্সটটো আহিল চি নম্বৰটো, চুম্বকৰ প্ৰতি আকৰ্ষিত হোৱা বস্তুবোৰক কি বুলি কোৱা হয়? ইয়াক চুম্বকীয় পদাৰ্থ বুলি কোৱা হয়, ঠিক আছে, মই লিখি দিছো চুম্বকীয় পদাৰ্থ, ঠিক আছে। নেক্সটটো আছে যিটো গম পালা মানে ডিটো চোৱা, জলীয় ভাৱ পানীলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? ইয়াক কয় ঘনীভৱন, ঠিক আছে, ঘনীভৱন বুলি কোৱা হয়। নেক্সট হৈছে নদীঘেনিৰে ঘনীভৱন বুলি কোৱা হয়। তাৰপিছত হৈছে ভূপৃষ্ঠৰ চাৰিওফালে থকা বায়ু আৱৰণটোক কি বুলি কোৱা হয়? আৱৰণটোক গেছ বোলে। ইয়াৰ এনচাৰ হৈছে বায়ুমণ্ডল বোলে, বায়ুমণ্ডল। এইটো বায়ুমণ্ডল, ঠিক আছে, বায়ুমণ্ডল বোলে। তাৰপিছত নেক্সট হৈছে 3 নম্বৰ প্ৰশ্নটো হৈছে 3 নম্বৰ তলৰ বাক্যসমূহবোৰৰ মাজত সত্য আৰু অসত্য চিহ্নিত কৰা। বায়ুৱে ঠাই আগুৰি থাকে, এইটো শুদ্ধ, কাৰণ বায়ুৱে ঠাই আগুৰে। নেক্সট হ'ল কাগজৰ পুনৰ ব্যৱহাৰ উপযোগী কৰি ল'ব পাৰো, শুদ্ধ, কাৰণ আমি কাগজ এখন পুনৰ ব্যৱহাৰ কৰিব পাৰো, হয় নে নহয়? নেক্সট হৈছে কেৱল সূৰ্যৰ পোহৰতহে পানী বাষ্পীভৱন হয়। কেৱল সূৰ্যৰ পোহৰতহে পানী বাষ্পীভৱন হয়, এইটো তোমালোকে কমেণ্টত জনাবা কি হ'ব, ঠিক আছে। এইটো তোমালোকে পঢ়িছা নহয় পাঠটো, ইয়াত কমেণ্টত জনাবা। চুম্বক একে মেৰুৰ মাজত বিকৰ্ষণ কৰে। চুম্বকে কি কৈছে? একে মেৰুৰ মাজত বিকৰ্ষণ কৰে, এইটো শুদ্ধ, ঠিক আছে, চুম্বক একে মেৰুত বিকৰ্ষণ কৰে। নেক্সট হৈছে বৈদ্যুতিক বৰ্তনী এটা বনাবলৈ এডাল ধাতুৰ তাৰৰ সলনি এডাল মৰাপাট সূতাও ব্যৱহাৰ কৰিব পাৰি, এইটো শুদ্ধ নে অশুদ্ধ হ'ব? মৰাপাটৰ মাজে কাৰেণ্ট পাৰ হৈ নাযায়। 4 নম্বৰ প্ৰশ্নটো হৈছে
যিটো আছে নাওখনে চুম্বকৰ ফালে আকৰ্ষিত হৈছে কাৰণ নাওখন চুম্বকীয় পদাৰ্থৰে তৈয়াৰীটো হ'ব 1 to 3 হ'ব। উত্তৰ মেৰু আৰু দক্ষিণ মেৰু কি হ'ব? উত্তৰ মেৰু আৰু দক্ষিণ মেৰু কি হয়? আকৰ্ষণ হয়। ঠিক আছে, চুম্বকে নিজৰ মাজত কি হয়? একে মেৰুৰ বিকৰ্ষণ হয় আৰু বেলেগ বেলেগ মেৰুৰ আকৰ্ষণ হয়। ৰঙা কেঁচুৱা উৎপন্ন কৰে জৈৱ সাৰ। ঠিক আছে, 3 নম্বৰ 2টো। আমাৰ বডিটো আমাৰ বডি ইজ আমাৰ দেহটো হ'ল বিদ্যুতৰ ভাল পৰিৱেশ কাৰণ আমাৰ দেহৰ মাজে কাৰেণ্ট পাৰ হৈ যায়। 5 নম্বৰ বায়ুমণ্ডলীয় আৱশ্যকীয় জীৱৰ পৃথিৱীত থকা জীৱৰ বাবে বায়ুমণ্ডল আৱশ্যকীয়। নেক্সট 5 নম্বৰ প্ৰশ্নটো আছে এটা শব্দ বা বাক্যৰ তলত প্ৰশ্নকেইটা উত্তৰ দিয়া। ছাত্ৰ-ছাত্ৰীসকল বাকীখিনি তোমালোকে নিজে চেষ্টা কৰিবা, যে নোৱাৰিলে তোমালোকে কমেণ্ট ছেকশ্যন জনাবা, মই নিশ্চয় কৰি দিব চেষ্টা কৰিম। একেবাৰে সহজ কাৰণে তোমালোকক নিজে কৰিব দিছো। আৰু ক্লাছ 7ৰ পৰা তোমালোকৰ দায়িত্ব সম্পূৰ্ণ মই ল'ম। তোমালোকে যে ক্লাছত জড়িত হোৱা, নোটছ তাৰপিছত তোমালোকৰ ক্লাছৰ A to Z বুজাই দিয়া হ'ব। ঠিক আছে, চিন্তাই কৰিব নালাগে, বছৰেকীয়া পৰীক্ষাত ধুনীয়াকৈ লিখিব পাৰিবা নেক্সট 7ৰ পৰা। যিকোনো পৰীক্ষাত ভাল হ'ব। ঠিক আছে, সেইকাৰণে তোমালোকে সোনকালে জইন হৈ লোৱা। ঠিক আছে, এনেকুৱা সুবিধা আৰু কেতিয়াও নোপোৱা, ইমান কম মাচুলত ইমান ভাল সুবিধা। গতিকে তোমালোকে জইন হৈ লোৱা। কিবা অসুবিধা হ'লে হোৱাটছএপত সুধিব পাৰিবা আৰু যে কোনোবা যে গাৰ্জেনে অভিভাৱক ফোন কৰিব বিচাৰে তেতিয়াহ'লে মোক ডাইৰেক্ট ফোন কৰিব পাৰিব। 5 নম্বৰ প্ৰশ্নটো হৈছে এটা সাৰ সৃষ্টি কেনেকৈ হয়? বিটো আছে সুইচ কি, চুম্বক কি, চিটো এইকেইটা চাবা দে, পৰীক্ষাত এনেকুৱা আহে। বায়ুমণ্ডলৰ জলীয় বাষ্প কেনেকৈ আছে তাৰ দুটা পদ্ধতি লিখা। বায়ুমণ্ডলত কোনটো গেছ শ্বসনৰ বাবে প্ৰয়োজনীয়? তাৰপিছত নেক্সট 6 নম্বৰ আহিছিল তলত দিয়া বস্তু বা সঁজুলিবোৰ অস্বচ্ছ, স্বচ্ছ বা ঈষৎ স্বচ্ছ, দীপ্তিমান বা অদীপ্তিমান এইদৰে শ্ৰেণী বিভাজন কৰি দিয়া আছে। বায়ু, পানী, এটুকুৰা শিলগুটি, এচটা, পলিথিন, এখিলা, কাৰ্বন পেপাৰ, চন্দ্ৰ। 7 নম্বৰ হৈছে চুম্বকীয় আৰু অচুম্বকীয় পদাৰ্থৰ উদাহৰণ দিয়া। 8 নম্বৰ প্ৰশ্ন হৈছে খৰাং কেতিয়া হয়? 2 নম্বৰ প্ৰশ্ন, 2 নম্বৰকে আছে এটা প্ৰশ্ন উত্তৰ লিখে 2 নম্বৰ পাবা। 9 নম্বৰ আমি পানী ক'ৰ পৰা পাওঁ? একেবাৰে সহজ প্ৰশ্ন। বায়ুত থকা উপাদানসমূহ কি কি? 10 নম্বৰ প্ৰশ্ন, 3 নম্বৰ আছে প্ৰশ্নত। 11 নম্বৰ হৈছে বিভিন্ন ধৰণৰ কাগজ সংগ্ৰহ কৰা, এইবোৰৰ কোনবোৰ পুনৰ ব্যৱহাৰ উপযোগী কৰি প্ৰস্তুত কৰিব চিনাক্ত কৰা। 12 নম্বৰ অৱস্থা বিভিন্ন আকৃতিৰ চুম্বকৰ নাম লিখা। 13 নম্বৰ বৈদ্যুতিক বৰ্তনী এটা চিত্ৰ অংকন কৰা। 14 নম্বৰ বিদ্যুৎ কোষ ব্যৱহাৰ কৰা কেইবিধমান আহিলাৰ নাম লিখা। আৰু 15 নম্বৰ কেঁচুসাৰ প্ৰস্তুতকৰণ বুলিলে কি বুজা? ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে কুৱেশ্যন পেপাৰখনৰ জৰিয়তে কিছু হ'লেও আইডিয়া ল'ব পাৰিলা যে প্ৰশ্ন কেনেকুৱা আহে, আৰু এইখন কুৱেশ্যন পেপাৰ তোমালোকে কৰিব চেষ্টা কৰিবা। এনেকুৱা পৰীক্ষাত বছৰেকীয়া পৰীক্ষাত পাই যাবা আৰু সোনকালে ক্লাছত জইন হৈ ল'বা।